প্ৰায় দুটা হাতী সোমাই আমাৰ নামৰ গাঁৱৰ কিছু ক্ষতিসাধন কৰিছে। এতিয়া চাহাৰ বৰদলৈ বুলি এজনৰ ঘৰত ধান খালে, তাৰপিছতে ধানৰ দলিৰ পৰা ধান উৰাই অলপ অনিষ্ট কৰিলে। তাৰপিছত কিষাণু বৰদলৈ ঘৰত সোমালে, বেৰা ভাঙিলে, সূৰ্য বৰদলৈ ৱাল ভাঙি গেট ভাঙি এইটো অনিষ্ট কৰিছে। আৰু মোৰ নিৰঞ্জন বৰদলৈ তেখেতৰো ৱাল ভাঙি ক্ষতিসাধন কৰিছে। আৰু ইফালে মোৰ দাদা কিৰণ বৰদলৈ তেখেতৰ গেট ভাঙিছে আৰু ৱাল ভাঙি যথেষ্ট ক্ষতিসাধন কৰিছে। আগতে আহিছিলে বহু বছৰ মূৰত, আগতে 10-15 বছৰ আগত আহে, তেতিয়া ইমান ক্ষতিসাধন কৰা নাছিলে। আজিকালি এই 2-3টা হাতীয়ে ওলাই ইহঁতে অলপ ক্ষতিসাধন কৰিছে। আৰু এইটো ঘটনা আমাৰ বন্যহস্তীয়ে কৰি থৈ গৈছে। এনে আগতো বহুত বছৰ আগতে আহে, কিন্তু এইবাৰ যোৱা ৰাতি যিটো আহি গৈছে যথেষ্ট ক্ষতিসাধন কৰি থৈ গৈছে। ক্ষতিসাধনৰ মাজতে গতিকে আমাৰ সোণ বৰদলৈ ঘৰটো নষ্ট কৰিছে। গতিকে আমাৰ নামৰ লালুং গাঁও বা সমগ্ৰ কঠীয়াতলি ৰাইজৰ পৰা এটা অনুৰোধ, আমাৰ বন্যহস্তীবোৰ যেন দৃষ্টিগোচৰ কৰি ৰাখে ফৰেষ্ট ডিপাৰ্টমেণ্টে। আৰু যিবোৰ ক্ষতিসাধন হৈছে যিমান পাৰে ৰাইজৰ অনুৰোধ কৰিছে যে চৰকাৰৰ ফালৰ পৰাই হওক বা বন বিভাগৰ ফালৰ পৰাই হওক কিছু যদি ক্ষতিসাধন কিবা যদি দিয়ে